আজি আপোনালোকৰ 12 ডিচেম্বৰ 2025 চনৰ আজিৰ দিনটো আপোনালোক সমগ্ৰ অসমবাসীৰ বাবে খুবেই এটা গুৰুত্বপূৰ্ণ দিন। আজি জুবিনদাৰ ন্যায় দিয়া হ'ব আৰু লগতে আজি 12 ডিচেম্বৰ তাৰিখে আমাৰ যিখিনি বিটিএডি এলেকাৰ মহিলা আছে সেই মহিলাখিনিক অৰুণোদয় আঁচনিৰ ধন দিয়া হ'ব। এতিয়া বিটিএডি তথা বড়োলেণ্ড অঞ্চলত যি অৰুণোদয় আঁচনি দিব, এই অৰুণোদয় আঁচনি যিসকলে লাভ কৰিব তেওঁলোকে যাতে এই ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত কমেণ্ট কৰে আৰু যিসকলে লাভ নকৰিব তেওঁলোকৰ বাবেও এটা খুবেই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আছে এই ভিডিঅ'টোত। কেনেধৰণে আপোনালোকে পেমেণ্ট লাভ নকৰিলে ক'ত কি কৰিব লাগিব সকলোখিনি বিস্তৃত ৰূপত মই আপোনালোকক জনাম। গতিকে অৰুণোদয় লিষ্টত যদি নাম আছে, আপোনাৰ যদি বেংক একাউণ্টত আজিও টকা জমা নহ'ল, তেন্তে আপোনালোকে সকলোৱে এই ভিডিঅ'টো শেষলৈকে চাব। কাৰণ সকলো উপভোক্তাই এতিয়া অৱশ্যে নিজৰ একাউণ্টত SMS নটিফিকেশ্যন বা বেংক এপ চাবলৈ আপোনালোকে জানে। আপোনালোকে যদি জানে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। যদি আপোনাৰ বেংকৰ একাউণ্টত পইচা সোমালে অৰুণোদয় আঁচনিৰ, তেন্তে আপোনালোকে নিশ্চয় কমেণ্ট কৰিব। আৰু যদি আপোনালোকে এপ্লিকেশ্যন চাব জানে বেংকৰ বা আপোনালোকে গুগল পে' ফোনপে'ত আপোনালোকে যদি হিষ্ট্ৰী চাই তাতেও আপোনালোকৰ আহিব ক'ৰ পৰা পইচাটো সোমাইছে কি হৈছে এইবিলাক যদি জানে খুবেই ভাল কথা। এটা আপোনালোকে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। এতিয়া বিটিএডি তথা বড়োলেণ্ডৰ অন্তৰ্ভুক্ত জিলাসমূহ হৈছে আপোনালোকৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি। এই 4খন জিলাত আজি পইচা সোমাব। কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি। মানে বহুতে কুৱেশ্যন কৰিব যে বিটিএডিতটো ময়ো পঢ়ো চাগে, মই কিয় নেপাওঁ? তো বহুতে নেজানে বিটিএডি ক'ত ক'ত পৰে। যিখিনিয়ে জানে খুবেই ভাল কথা। তো বিটিএডিৰ যিখিনি আমাৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰিৰ মহিলা থাকিব তেওঁলোকে আজি পেমেণ্ট পাব বা আজি তেওঁলোকক পেমেণ্ট প্ৰদান কৰা হ'ব বুলি জনোৱা হৈছে চৰকাৰৰ তৰফৰ পৰা। এতিয়া যদি আপোনাৰ নাম লিষ্টত আছে কিন্তু পেমেণ্ট যদি আপুনি নেপায়, তেন্তে সেই পৰিস্থিতিত আপুনি কি কৰিব লাগে সেয়া মই আপোনালোকক এতিয়া জনাবলৈ গৈ আছো। আপোনালোকে যদি এতিয়ালৈকে এই ভিডিঅ'টো শ্বেয়াৰ কৰা নাই, সকলোৱে শ্বেয়াৰ এটাৰ লগতে ভিডিঅ'টোত লাইক এটা কৰি যাব। সৰ্বপ্ৰথমতে আপোনাৰ বেংক এপ বা পাছবুক আপডেট কৰি আপোনালোকে চাব বেংকত গৈ। আৰু বহু সময়তে নেটৱৰ্কৰ সমস্যা আপোনালোকৰ হৈ থাকে বা বেংকৰ টেকনিকেল ইছ্যু কিছুমান হৈ থাকে, সেইকাৰণে মানে আপোনালোকৰ লেনদেন বিলম্ব হ'ব পাৰে বা একাউণ্টত পইচাটো নাহিব পাৰে। একাউণ্টত টকা যদি দেখা নাপায় তেন্তে নিকটস্থ আপোনাৰ বেংক শাখালৈ গৈ আপুনি ট্ৰানজেকশ্যন হিষ্ট্ৰী চাব পাৰে। গতিকে এই কামটো কৰিবলৈ আপুনি আপোনাৰ বেংকত গৈ বহীখন আপ টু ডেট কৰি এবাৰ চাই ল'ব। বুজিছে নহয় 1 নম্বৰ প্ৰক্ৰিয়াটো? তাৰপিছত দ্বিতীয়টো প্ৰক্ৰিয়া জনাৰ আগতে যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ফেচবুকত চাই থকাখিনিয়ে ফ'ল' এটা কৰি দিব। দ্বিতীয়তে নিশ্চিত হ'ব লাগিব যে আপোনাৰ নাম সত্যকাৰতে অৰুণোদয় বেনিফিচিয়াৰী লিষ্টত আছেনে নাই। মানে আপোনাৰ নামটো অৰুণোদয় আঁচনিৰ যিখন বেনিফিচিয়াৰী লিষ্ট যোনে যোনে পাব এখন লিষ্ট ওলায়, সেই লিষ্টখনত নামটো আছেনে নাই। সন্দেহ থাকিলে গাঁও পঞ্চায়ত, গাঁৱৰ আপোনালোকৰ ICDS চেণ্টাৰ বা আপোনালোকৰ ব্লক অফিচত গৈ এই লিষ্টখন আপুনি চাব পাৰে। আৰু বহুতে নিজৰ নাম লিষ্টত আছে বুলি ভাবে, কিন্তু দেখা যায় কিন্তু মানে তেওঁলোকৰ নামটো নাথাকে। কিন্তু লিষ্টত যদি নাম নাথাকে সেইটো আপোনালোকে মানে ভালদৰে লক্ষ্য কৰিব লাগিব। নাম নাথাকিলে কিন্তু পইচা আপুনি নাপাব, সেইটো মনত ৰাখিব। তৃতীয়তে যদি লিষ্টত নাম আছে, বেংকত একাউণ্ট ঠিক আছে, তথাপি পেমেণ্ট আপোনাৰ নাহিল। কিছুমানে কৈ থাকে ন মোৰ লিষ্টত নাম আছিল, মানে মোৰ বেংক একাউণ্টটো অ'কে হৈ আছিল, তথাপিতো মোৰ পেমেণ্ট নাহিলে, তেতিয়া আপুনি গাঁও পঞ্চায়ত বা ব্লক অফিচত লিখিত অভিযোগ দিব লাগিব। অভিযোগৰ লগত আধাৰ, বেংক পাছবুক আৰু আপোনাৰ মোবাইল নম্বৰ মানে তাতে সংলগ্ন কৰি দিব লাগিব। যদি অভিযোগ আপুনি দিয়ে তেতিয়া মানুহে আপোনাৰ মানে যিটো অভিযোগ আপুনি তাত দাখিল কৰিলে মানে দায়িত্ব ল'ব লাগিব। মানে অভিযোগ দিলে মানুহে আপোনাৰ যিটো আপোনাৰ মানে পাব লগা বেনিফিচিয়াৰী হয়, পাব লগা বেনিফিচিয়াৰীয়ে যেতিয়া পইচাটো নেপাব তেতিয়া গভীৰ দায়িত্ব তেওঁলোকে ল'বলগীয়া হৈ পৰে। শেষত যদি এনেকুৱা কৰাৰ পিছতো আপোনালোকৰ সমস্যাবিলাক সমাধান নহয়, তেন্তে আপোনালোকে জিলা শাসন অৰ্থাৎ বিভাগীয় অৰুণোদয় আঁচনি বা আপোনালোকৰ জিলা কোঅৰ্ডিনেটৰৰ ওচৰলৈ গৈ বিশেষ অভিযোগ আপোনালোকে দাখিল কৰিব পাৰিব। দায়িত্বশীল বিভাগে আপোনাৰ সমস্যা সমাধান কৰিব লাগিব। সেইকাৰণে আজিৰ দিনটোত উপভোক্তাই সাৱধানেৰে বেংক চাব, লিষ্ট চাব আৰু কোনো সমস্যাৰ
সামনা কৰিলে তৎক্ষণাৎ সম্পৰ্কীয় বিষয়াসকলৰ ওচৰলৈ আপোনালোকে যাব লাগিব। বিশেষকৈ আপোনালোকে ব্লকৰ অৰুণোদয় সহায়কক বিচাৰিব। ব্লকত গৈ যদি আপোনাৰ নাম থকাৰ পিছতো পইচাটো নেপায়, তেওঁলোকে আপোনালোকক ধুনীয়াকৈ সলিউশনটো দি দিব। গতিকে এই ভিডিঅ'টো যদি আপোনাৰ সহায়ক যেন লাগিলে, আপুনি এই ভিডিঅ'টো আৰু 4-5 জনলৈ শ্বেয়াৰ কৰি দিব, যাতে তেওঁলোকো আপোনাৰ পৰা উপকৃত হয়। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো যদি নতুনকৈ চাই আছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰি দিব। গতিকে মই মিঠুৱে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে। ধন্যবাদ। জয় অসম।